আসসালামু আলাইকুম হাই গাইজ, মই সেলিমা মুৰ্ছিদে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমি ঘৰত ভালে আছোঁ। মইনা গৰম বন্ধৰ কাৰণে স্কুলৰ পৰা প্ৰজেক্টৰ কাম দিছে। মইনা বিচনী এখন বনাই বোলে। তাই বিচনীৰ কাৰণে প্ৰথমতে ডাঠ কাগজ এনেকৈ কাটি লৈছে। তাৰপিছত তাই ডাঠ কাগজৰ ওপৰত এনেকৈ আৰ্ট পেপাৰ দি আঠা দি লগাই দিলে। তাৰপিছত তাই গোল বিচনী বনাব বোলে, গোলকৈ বিচনীখন কাটিব। এতিয়া মইনাই এখনত ৰং কৰিছে। গোটেইখন এইবিলাক উলিয়াই লৈছে ৰঙৰ সঁজুলি। পিপলু কি কৰিছা? তোমাৰ পিপলু হৈছেনে মইনা? তাই ৰং কৰি আছে। বায়ে কি কৰিছে চোৱাচোন পিপলু। পিপলু বায়ে কোচত নলৈছে। বিচনীখন ইতিমধ্যে হৈছে আৰু আধা। তাই মাজত কি কৰিছা জানো? এইটো বল কলা কালাৰ দি পেলাই কৰিছোঁ। কলা কালাৰ দিছে। এইবোৰত কলা কালাৰ দিম আৰু এনেকুৱাবোৰত এইবোৰত ৰঙা দিম, কলা দিম, তেনেকৈ বনাইছোঁ। ভালকৈ কৰিবা দেই। তাই বনাই আছে। মইনাই ধুনীয়াকৈ ৰং কৰি আছে। কমপ্লিট হ'বলৈ টাইম আছে বাৰু। আৰু কি কালাৰ দিবা জান? এইটোত এই গোটেইখিনি মাজৰ এইখিনি ৰঙা দিম আৰু এইখিনিত গল্ডেন কালাৰ দি দিম। মইনা ৰং কৰিলে। এই পিঠি এয়া পিঠি এয়া এতিয়া নাল খুৱাবলৈ আছে। ধুনীয়া হৈছে মইনা। মইনাৰ বিচনীখন ইতিমধ্যে হৈ গৈছে। তাইতো আৰু চিলাব নোৱাৰে। বিচনীখন নালটো লগাই দিছোঁ মই। ধুনীয়াই হৈছে বাৰু বিচনীখন। কিবা ক'লে ক? এখন মইনাৰ ফাইনেল বিচনী। বটাটো ধুনীয়াই পৰিছে মইনা। এইখন এতিয়া কোন ছাৰক দিবা? ছাৰক নিদিওঁ, মেমে বনাবলৈ দিছে। মেমক দিবা এতিয়া। বিচনীখন বাৰু ধুনীয়াই হৈছে। এইখন চাওক কেনেকুৱা হৈছে জনাবচোন। তম্বিয়াই বনাব জানিছেনে? আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।